টিয়কৰ চিকিৎসাৰ একমাত্ৰ সম্বল টিয়ক এফআৰইউ যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনিয়ে খুব আমাক আচলতে স্থানীয় লোক হিচাপে আমাক সকলোকে খুব এক দুখ লগা এক যিটো পৰিৱেশ টিয়ক এফআৰইউ এই পৰিৱেশটোৱে আচলতে অসমৰ স্বাস্থ্যকেন্দ্ৰৰ যি আমূল পৰিৱৰ্তনৰ কথা চৰকাৰখনে কৈ থাকে সেই পৰিৱৰ্তন আচলতে হৰ্ডিঙৰ মাজতে সীমাবদ্ধ সেইটো প্ৰমাণ হৈছে কিয়নো যে 2 বছৰ পূৰ্বে টিয়ক এফআৰইউত সংযুক্ত হোৱা 10খন বিচনাযুক্ত আইচিইউ বেডৰ কিন্তু মুকলি মানে তেওঁলোকে ঘৰটো সম্পূৰ্ণ কৰিলে কিন্তু আজিলৈকে তলাত ওলমি থাকিল গতিকে আপোনালোকৰ জৰিয়তে আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে যোৰহাটৰ যিহেতু উপায়ুক্তগৰাকীয়ে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ আহিছিল গতিকে তেখেতে গোটেই বিষয়টো যিহেতু তেখেতে অৱগত ইয়াৰ ভিতৰত যিখিনি সা সৰঞ্জাম আইচিইউ বেডৰ বাবে উপযুক্ত যিখিনি সামগ্ৰী সেইখিনি আজিলৈকে ইয়াৰ ভিতৰত কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ইয়াত যোগান নধৰিলে গতিকে এই বিষয়টো তদন্ত হ'ব লাগে তাৰ লগতে আমি অনুৰোধ জনাম যিহেতু টিয়কৰ বিধানসভালৈ নৱনিৰ্বাচিত বিধায়কগৰাকী বিকাশ শইকীয়া ডাঙৰীয়াক তেখেতৰ একেবাৰে ঘৰৰ নাতিৰ দূৰতে অৱস্থিত টিয়ক এফআৰইউ এই এফআৰইউ যিখিনি আন্তঃগাঁথনি উন্নয়ন বা টিয়ক এফআৰইউ 10খন বিচনাযুক্ত আইচিইউ বেডৰ যি দুৰৱস্থা হৈ আছে মুকলি কৰাৰ কাৰণে তেখেতে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে তেতিয়াহে আচলতে স্থানীয় যিসকল ৰাইজ ভিতৰৰ অঞ্চলৰ পৰা ৰাইজ চিকিৎসাৰ বাবে ইয়ালৈ দৌৰি আহিব লাগে ৰাইজৰ তেতিয়াহে আচলতে উপকৃত হ'ব বুলি আমি অনুভৱ কৰোঁ মুকলি নহ'ল আৰু তাৰ লগতে আমি আৰু এটা কথা আমি ক'ব লাগিব যে ক'ভিডৰ সময়তে টিয়ক এফআৰইউত সংযুক্ত হোৱা যিটো অক্সিজেন প্লাণ্ট আছিল সেইটো কিন্তু আজিলৈকে মুকলি কৰিবলৈ বিয়াগুম স্বাস্থ্য বিভাগটো আজিলৈকে তেওঁলোকে নোৱাৰিলে আচলতে কৰিব গতিকে আমি বিভাগক অনুৰোধ জনাম যে অক্সিজেন প্লাণ্টৰ লগতে 10খন বিচনাযুক্ত আইচিইউ বেড যিখিনি ইয়াৰ সুবিধা আছে সুবিধাখিনি ৰাইজৰ সুবিধাৰ অতি সোনকালে মুকলি কৰিবৰ কাৰণে তেওঁলোকে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে টিয়কৰ চিকিৎসাৰ একমাত্ৰ সম্বল টিয়ক এফআৰইউ যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনিয়ে খুব আমাক আচলতে স্থানীয় লোক হিচাপে আমাক সকলোকে খুব এক দুখ লগা এক যিটো পৰিৱেশ টিয়ক এফআৰইউ এই পৰিৱেশটোৱে আচলতে অসমৰ স্বাস্থ্যকেন্দ্ৰৰ যি আমূল পৰিৱৰ্তনৰ কথা চৰকাৰখনে কৈ থাকে সেই পৰিৱৰ্তন আচলতে হৰ্ডিঙৰ মাজতে সীমাবদ্ধ সেইটো প্ৰমাণ হৈছে কিয়নো যে 2 বছৰ পূৰ্বে টিয়ক এফআৰইউত সংযুক্ত হোৱা 10খন বিচনাযুক্ত আইচিইউ বেডৰ কিন্তু মুকলি মানে তেওঁলোকে ঘৰটো সম্পূৰ্ণ কৰিলে কিন্তু আজিলৈকে তলাত ওলমি থাকিল গতিকে আপোনালোকৰ জৰিয়তে আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে যোৰহাটৰ যিহেতু উপায়ুক্তগৰাকীয়ে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ আহিছিল গতিকে তেখেতে গোটেই বিষয়টো যিহেতু তেখেতে অৱগত ইয়াৰ ভিতৰত যিখিনি সা সৰঞ্জাম আইচিইউ বেডৰ বাবে উপযুক্ত যিখিনি সামগ্ৰী সেইখিনি আজিলৈকে ইয়াৰ ভিতৰত কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ইয়াত যোগান নধৰিলে গতিকে এই বিষয়টো তদন্ত হ'ব লাগে তাৰ লগতে আমি অনুৰোধ জনাম যিহেতু টিয়কৰ বিধানসভালৈ নৱনিৰ্বাচিত বিধায়কগৰাকী বিকাশ শইকীয়া ডাঙৰীয়াক তেখেতৰ একেবাৰে ঘৰৰ নাতিৰ দূৰতে অৱস্থিত টিয়ক এফআৰইউ এই এফআৰইউ যিখিনি আন্তঃগাঁথনি উন্নয়ন বা টিয়ক এফআৰইউ 10খন বিচনাযুক্ত আইচিইউ বেডৰ যি দুৰৱস্থা হৈ আছে মুকলি কৰাৰ কাৰণে তেখেতে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে তেতিয়াহে আচলতে স্থানীয় যিসকল ৰাইজ ভিতৰৰ অঞ্চলৰ পৰা ৰাইজ চিকিৎসাৰ বাবে ইয়ালৈ দৌৰি আহিব লাগে ৰাইজৰ তেতিয়াহে আচলতে উপকৃত হ'ব বুলি আমি অনুভৱ কৰোঁ মুকলি নহ'ল আৰু তাৰ লগতে আমি আৰু এটা কথা আমি ক'ব লাগিব যে ক'ভিডৰ সময়তে টিয়ক এফআৰইউত সংযুক্ত হোৱা যিটো অক্সিজেন প্লাণ্ট আছিল সেইটো কিন্তু আজিলৈকে মুকলি কৰিবলৈ বিয়াগুম স্বাস্থ্য বিভাগটো আজিলৈকে তেওঁলোকে নোৱাৰিলে আচলতে কৰিব গতিকে আমি বিভাগক অনুৰোধ জনাম যে অক্সিজেন প্লাণ্টৰ লগতে 10খন বিচনাযুক্ত আইচিইউ বেড যিখিনি ইয়াৰ সুবিধা আছে সুবিধাখিনি ৰাইজৰ সুবিধাৰ অতি সোনকালে মুকলি কৰিবৰ কাৰণে তেওঁলোকে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে